মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰম ল'বা পুনৰ স্বাগতম জনাইছোঁ edu.22 চেনেলটোলৈ। আজি আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশৰ পাঠ নম্বৰ 7 প্ৰকৃতিৰ উপহাৰ। এই প্ৰকৃতিৰ উপহাৰ পাঠটিৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ তোমালোকে ভালদৰে মনোযোগ দি শুনি ল'বা, ঠিক আছে। ক্ৰিয়াকলাপ 1 প্ৰকৃতিলৈ ধন্যবাদ জনাই এখন চিঠি লিখা। গতিকে তোমালোকে কি লিখিবা, ইয়াতে উত্তৰটো ইয়াতে দি আছে মৰমৰ প্ৰকৃতি, এইখিনি গোটেইখিনি মৰমৰ প্ৰকৃতি বুলি কৈ লিখি পেলাই তাৰপিছত এইখিনি তোমালোকে গোটেইখিনি লিখি তাৰপিছত শেষত ইটিৰ ঠাইত কি লিখিবা, লিজা আছে, লিজাৰ ঠাইত তোমালোকৰ নিজৰ নিজৰ নাম লিখিবা, ঠিক আছে। এইটো হ'ল প্ৰকৃতিলৈ ধন্যবাদ জনাই এখন লিখা এখন চিঠি। এইখিনি চিঠি তোমালোকেও চাই চাই লিখি ল'বা। ক্ৰিয়াকলাপ 2 লৈ আহিছোঁ। তলত দিয়া প্ৰাকৃতিক আহবোৰৰ পৰা কি কি বস্তু তৈয়াৰ কৰা হয় তালিকাখনত লিখা। ইয়াতে আহৰ নাম কপাহী সূতা, নাৰিকলৰ আঁহ, পাট সূতা, মুগা সূতা এইকেইটা দিছে। আকৌ ইয়াৰ পৰা এইকেইটা বস্তুৰ পৰা তৈয়াৰী কৰা বস্তুৰ নাম আমি ইয়াতে লিখিব লাগে। মই তোমালোকৰ কাৰণে লিখি দিছোঁ। কপাহী সূতাৰ পৰা আমি তৈয়াৰী বস্তুৰ নাম কি লিখিব পাৰোঁ, গামোচা, কাপোৰ। নাৰিকলৰ আঁহৰ পৰা ৰছী, মোনা, পাচি। পাট সূতাৰ পৰা পাটৰ চাদৰ, মেখেলা। আৰু মুগা সূতাৰ পৰা আমি কি বস্তু পাব পাৰোঁ, চাদৰ, মেখেলা। তোমালোকে এইকেইটা লিখি ল'বা। ক্ৰিয়াকলাপ 3 লৈ আহিছোঁ। ঘৰৰ অলাগতিয়াল যেন লগা আৰু পেলাই দিবলৈ থোৱা বস্তুবোৰ কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি সেয়া বিবেচনা কৰি তলৰ তালিকাখনৰ দৰে এখন তালিকা প্ৰস্তুত কৰা। ইয়াতে এখন তালিকা দিয়া আছে, এইখিনি তোমালোকক এই তালিকাখনৰ নিচিনাকৈ তোমালোকক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে। যেনে ইয়াতে কি কৈছে, পুৰণি তথা অলাগতিয়াল যেন লগা বস্তুবোৰ, যিবিলাক তোমালোকৰ পুৰণি তথা অলাগতিয়াল কামত নহা এইকেইটা বস্তু তোমালোকেও এনেকৈ এখন তালিকা প্ৰস্তুত কৰিবা। যেনেকুৱা উদাহৰণস্বৰূপে বস্তুৰ খালী টেমা, ঘৰত ৰং কৰিবলৈ অনা খালী বাল্টি আদি, পুৰণি বাতৰি কাকত, আলোচনী আদি, পুৰণি ফটা চলা কাপোৰ, কাৰ্টুনৰ ডাঠ কাগজ এইবিলাক, ঠিক আছে। তোমালোকৰ ঘৰত যদি তেনেকুৱা কিবা অলাগতিয়াল বস্তু আছে তোমালোকক এনেকৈ এখন তালিকা প্ৰস্তুত কৰিব দিছে। তাৰপিছত এইফালে কৈছে আকৌ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি লোৱা বস্তুবোৰ, যিবিলাক পুনৰ ব্যৱহাৰ কৰিব পাৰি। যেনেকুৱা ফুল আৰু শাক পাচলিৰ টাব, কাগজৰ মালা, কাগজৰ পুতলা, গ্ৰিটিংছ কাৰ্ড আদি, ভৰি মোচা পাপোচ আৰু সজাই থোৱা পুতলা ঘৰ। এইবিলাক তোমালোকক চিন্তা কৰি এইটো তোমালোকে নিজে নিজে লিখি ল'বা। ইয়াৰ পিছত ক্ৰিয়াকলাপ 4 লৈ আহিছোঁ। কি কৈছে ইয়াতে, ঘৰতে পোৱা পুৰণি বস্তুৰ পৰা জন্মদিনত উপহাৰ হিচাপে দিব পৰাকৈ এটি নতুন বস্তু তৈয়াৰ কৰা, ঠিক আছে। তাৰপিছত প্ৰকল্প দিছে, কোনবোৰ উদ্ভিদৰ পৰা আঁহ পাব পাৰি অনুসন্ধান কৰি তলৰ তালিকাখন পূৰ কৰা। এই তালিকাখন তলত এখন তালিকা দিয়া আছে, এই তালিকাখন মই তোমালোকৰ কাৰণে পূৰ কৰি দিছোঁ, তোমালোকক ভালদৰে বুজাই দিছোঁ, ভালদৰে শুনি ল'বা। যেনেকৈ ইয়াতে উদ্ভিদৰ নাম লিখিব দিছে। উদ্ভিদৰ নাম লিখিছোঁ আমি নাৰিকল গছ, মৰাপাট, কলগছ, তৰা গছ। তাৰপিছত আঁহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভিদৰ অংশ, যেনেকুৱা নাৰিকল গছৰ কি ব্যৱহাৰ কৰা হয়, অংশটো নাৰিকলৰ খোলা। আৰু ইয়াৰ পৰা আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, কি কামত ব্যৱহাৰ কৰিব পাৰোঁ, ৰছী, ভৰি মোচা পাপোচ আদি। তেনেকুৱা মৰাপাটৰ পৰা আঁহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভিদৰ অংশটো কি হ'ব, ঠাৰি, গা গছ। আৰু ব্যৱহাৰ কৰিব পৰা কাম কি আছে, ৰছী, মোনা, খৰি বা এইবিলাক ব্যৱহাৰ কৰিব পৰা বস্তুৰ নাম। কলগছৰ পৰা গা গছ, পাত। আৰু ইয়াতে ব্যৱহাৰ কৰা বস্তুৰ নাম হ'ল মোনা, টুপি ব্যৱহাৰ কৰিব পাৰি, ঠিক আছে। তৰা গছৰ পৰা গা গছ আৰু গা গছ এইটো প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা অংশ। আৰু ব্যৱহাৰ কৰিব পৰা কাম হ'ল তৰা, ৰছী, তৰা পোহা এইকেইটা, ঠিক আছে। এতিয়া আমি পাঠটিৰ অনুশীলনীলৈ আগবাঢ়িছোঁ। 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে বৃত্ত দিয়া আছে 4টা। ইয়াতে যিটো 1, 2, 3, 4 যিটো আছে, যিটো শুদ্ধ সেইটো আমাক ইয়াতে পূৰ কৰিব লাগে। যেনেকুৱা ক নম্বৰত দিয়া আছে প্ৰশ্নটো, তলৰ কোনটো এৰী মথৰ বৈশিষ্ট্য। গতিকে ইয়াতে আমি জানো এইটো নহয়, দেখিবলৈ ৰঙীন আৰু আকৰ্ষণীয় নহয়। পাখি দুখন মেলি জিৰণি লয়, এইটো হয়। শুং দুডাল দীঘল আৰু লাহি, এইটো নহয়। সাধাৰণতে দিনত ওলায়, এইটোও নহয়, ঠিক আছে। গতিকে আমি ইয়াতে শুদ্ধ উত্তৰটো লিখিম 2 নম্বৰ। এইটো তোমালোকে এনেকৈ কলা কৰি দিবা, ঠিক আছে, ভালদৰে কলা কৰি ল'বা। ইয়াৰ পিছত খ নম্বৰ, তলৰ
কোনবিধ প্ৰাকৃতিক আঁহ? ইয়াতে আমি শুদ্ধ উত্তৰটো লিখিম ঊণ। গতিকে ইয়াতে ঊণ আছে, নাইলন, পলিষ্টাৰ, ৰেয়ন, এইকেইটা নহয়, ঊণটো শুদ্ধ উত্তৰ। গতিকে ইয়াতে 1টো আমি কলা কৰি ল'ম, তোমালোকে এইটো কলা কৰি দিবা, হ'ব। তাৰপিছত গ নম্বৰত দিয়া আছে আৱৰ্জনা ৰোধ কৰাৰ বাবে তলৰ কোনটো কাৰ্য সমীচীন হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব পুৰণি বাতৰি কাকতৰ পৰা ঠঙা প্ৰস্তুত কৰা। বাকীকেইটা নহয়, তোমালোকে ভালদৰে পঢ়ি চাবা। গতিকে ইয়াতে আমি 2 নম্বৰটো কলা কৰি দিম, এনেকৈ ভালদৰে তোমালোকে কলা কৰি দিবা, ঠিক আছে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নত লৈ আহিছোঁ, উত্তৰ লিখিছে। ক নম্বৰত দি আছে মৰাপাটৰ আঁহৰ পৰা তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। গতিকে ইয়াৰ উত্তৰটো মই তোমালোকৰ কাৰণে লিখি ৰাখিছোঁ, তোমালোকেও এইটো চাই লিখি ল'ব পাৰিবা। এইটো উত্তৰটো হ'ল ৰছী আৰু মনা, ঠিক আছে। ইয়াৰ পিছত খ নম্বৰত দি আছে বস্তুৰ অপচয় কিয় কম কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ব, তোমালোকে চাই লোৱা, মই লিখি ৰাখিছোঁ তোমালোকৰ কাৰণে। কাৰণ আমাৰ সকলোবোৰ লাগতিয়াল বস্তুৱেই প্ৰকৃতিৰ পৰা পাওঁ। সেই বস্তুবোৰৰ বাবে প্ৰকৃতিৰ ওপৰত বৰকৈ হেঁচা পৰিলে প্ৰাকৃতিক পৰিৱেশৰ ক্ষতিসাধন হয়। সেয়ে বস্তুৰ পুনৰ ব্যৱহাৰ কৰিব লাগে, যাতে অপচয় নোহোৱাকৈ থাকে আৰু পৰিৱেশ সুৰক্ষিত হয়। গতিকে এইটো তোমালোকে নিশ্চয় বুজি পাইছা, এইটো ভালকৈ লিখি ল'বা। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ, আৱৰ্জনা কিদৰে সৃষ্টি হয়? ইয়াতে উত্তৰটো আমি লিখিম, উত্তৰটো লিখি ৰাখিছোঁ মই। গ নম্বৰ, আমি ব্যৱহাৰ কৰা বস্তুসমূহ এনে পেলাই দিলে ই আৱৰ্জনা হৈ পৰে। প্লাষ্টিকৰ পানী বটল, টিছু পেপাৰ আদি এবাৰ ব্যৱহাৰ কৰি পেলাই দিবলগীয়া হয়। এনে সামগ্ৰীবোৰে আৱৰ্জনা সৃষ্টি কৰে। 3 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, ঊণৰ সূতা ডেছ নমৰ পৰা আহৰণ কৰা হয়। গতিকে তোমালোকৰ কাৰণে মই লিখি ৰাখিছোঁ, ঊণৰ সূতা খালী ঠাই যাব ভেড়াৰ নমৰ পৰা আহৰণ কৰা হয়। ঠিক সেইদৰে খ নম্বৰটো হ'ল আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰি অপচয় ৰোধ কৰিব পাৰি। আৰু গ নম্বৰটো হ'ব গ্ৰীষ্মকালত কপাহী কাপোৰ পিন্ধিবলৈ আৰামদায়ক। এইটো পিন্ধিবলৈ হৈছে, গতিকে এইটো বানানটো ভুল হৈছে, পিন্ধিবলৈ হ'ব, ঠিক আছে। গতিকে এইকেইটা লিখি ল'বা তোমালোকে। আৰু শেষত 4 নম্বৰ প্ৰশ্নটো কি দিছে, অপচয় ৰোধ কৰিবলৈ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ নিয়মবোৰ লিখা। ইয়াৰ উত্তৰটো হ'ব, অপচয় ৰোধ কৰিবলৈ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ নিয়মবোৰ হ'ল 1 নম্বৰ, প্ৰত্যাখ্যান কৰা ৰিফিউজ, 2 নম্বৰ, হ্ৰাস কৰা ৰিডিউচ, 3 নম্বৰ, পুনৰ ব্যৱহাৰ কৰা ৰিইউজ, আৰু 4 নম্বৰ, নতুন উদ্দেশ্যত ব্যৱহাৰ কৰা ৰিপাৰপজ, আৰু শেষৰটো হ'ব 5 নম্বৰ, পুনৰাৱৰ্তন ঘটোৱা ৰিচাইকেল। গতিকে এইকেইটা গোটেইকেইটা প্ৰশ্নৰ আশা কৰোঁ তোমালোকে উত্তৰ ভালদৰে বুজি পাইছা। গতিকে তোমালোকে ধুনীয়াকৈ লিখি ল'ব আৰু উত্তৰখিনি তোমালোকৰ লগৰীয়াৰ লগত শ্বেয়াৰ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ প্ৰকৃতিৰ উপহাৰ এই পাঠটিৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ তোমালোকে ভালদৰে বুজি পাইছা। যদি বুজি পাইছা তেতিয়াহ'লে তোমালোকৰ লগৰীয়াৰ লগত শ্বেয়াৰ কৰিবা আৰু edu.22 চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, ঠিক আছে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এৰিছোঁ।